Hello everyone, কেনে আছে আপোনালোক? আজি মই বনাবলৈ গৈ আছো গাহৰি মাংস, কচুথুৰি আৰু বিলাহীৰ লগত একেবাৰে সোনকালে হৈ যোৱা ৰেচিপি কুকাৰত বনাম আজি। বলক ভিডিওটো আৰম্ভ কৰো। এজন মানুহৰ কাৰণে বনাইছো কাৰণে মই 1 লিটাৰ কুকাৰটোতে অলপমান গাহৰি মাংস লৈ লৈছো। আপোনালোকে ডাঙৰ কুকাৰত ল'ব ইচ্ছা কৰিলে। আৰু এয়া মই সৰু সাইজৰ আলু এটা কাটি লৈছিলো, আলু লৈ ললো, লগত বিলাহী আৰু পিয়াজ দি লৈছো আৰু আদা ৰসুনৰ পেষ্ট আধাখিনি মই এতিয়া ইয়াত দি লৈছো আৰু ইয়াৰ ওপৰত মই বাৰীৰ পৰা ছিঙি অনা কচুথুৰি দি লৈছো আৰু ইয়াত মই তেনেকুৱা কোনো তেলৰ ব্যৱহাৰ নকৰো যিহেতু কুকাৰত বনাম সোনকালেও হৈ যাব আৰু টেষ্টিও হ'ব। বইল বনাম আজি। কচুথুৰি দিলে গাহৰি মাংসৰ সোৱাদটো বৃদ্ধি হয় আৰু কচুৱে গাহৰিৰ জাৰ্মছটো মাৰি দিয়ে আচলতে। আৰু তেলিয়া কচু হলেতো তাৰ সোৱাদটো বেছি ভাল লাগে। আৰু ইয়াত ওপৰত অকমান দুফালকৈ কাটি লোৱা ৰঙা জলকীয়া দি লৈছো আৰু বাকি থকা আদা ৰসুনৰ পেষ্টখিনি দি লৈছো আৰু লগতে এতিয়া প্ৰয়োজন অনুসৰি নিমখ দি লৈছো। আৰু নিমখৰ লগতে এয়া মই পানী কেৱল মাত্ৰ হিজাৰ জোখেৰে দি লৈছো, বহুত বেছিও দিয়া নাই, বহুত বেছি দিব নালাগে তেতিয়া আচলতে তেলটো নোলাব। এতিয়া মই হাফৰখন মাৰি এইখিনি কুকাৰত দুটা চিটি মাৰিম। এয়া দুটা চিটি মৰাৰ পিছতে কুকাৰটো মই এয়া লৈ আনিছো আপোনালোকৰ আগত। এয়া খুলি লৈছো। এয়া দেখিছেনে গোটেইখিনি মাংস ইতিমধ্যে সিজি গৈছে ধুনীয়াকে। এইখিনি এতিয়া মই চামুচেৰে অকমান ঘুটি লোৱাৰ দৰে কৰি ল'ম আৰু এনেকুৱা কৰিলে আচলতে গোটেইখিনি বস্তু ভালদৰে একেবাৰে মিহলি হৈ যায় আৰু এইখিনিটো সুন্দৰকৈ সিজি গৈছে আৰু জোখতকৈ বেছি চিটি মাৰিলে বেয়া হৈ যাব খাবলৈ। কেৱল মাত্ৰ মই দুটা হুইচেলে মাৰিছো। আপোনালোকে যদি আপোনালোকে বেছি গাহৰি মাংস বনায় তেতিয়া প্ৰয়োজন অনুসৰি 3টা মাৰিব পাৰে, কিন্তু আপোনালোকে বেছি দেৰিলৈকে ঠাণ্ডা হ'বলৈ নিদিব, লগালগ খুলি দিব। তাৰ পিছত এতিয়া মই বাৰীৰ পৰা ছিঙি অনা মান ধনিয়া ইয়াৰ ওপৰত দি লৈছো। মান ধনিয়া দি এইখিনি কেৰাহীৰ ষ্টাইলত হাফৰখন খোলাকে মই অলপমান দেৰি সিজিবলৈ দিম আৰু তাৰ পিছত আপোনালোকক দেখাম দেখিবলৈ কেনেকুৱা হ'ল। আৰু এনেদৰে মান ধনিয়া দি কেৱল মাত্ৰ 5 মিনিটমান সময় সিজালেই হৈ যাব, তাতকৈ বেছি সময় নিসিজালেও হয়। এয়া মই মান ধনিয়া দি পুনৰ অকমান সিজাই ললো, কিন্তু মই চিটি নমৰাকে কেৰাহীত বনোৱাৰ দৰে বনালো আৰু এয়া দেখিছেনে কালাৰটো কি ধুনীয়া আহিছে, দেখিবলৈ টেষ্টি লাগিছে। সকলোবিলাক বস্তু ভালদৰে মিহলি হৈ গৈছে আৰু কচুথুৰিখিনিও একেবাৰে মাংসৰ লগতে মিহলি হৈ গৈছে ধুনীয়াকে, দেখিবলৈও ভাল লাগিছে। এনেদৰে বনালে আচলতে বহুত সোনকালে হৈ যায়, টাইমটো সোনকালে বাচি যায় আৰু গৰমত বেছিকে পাকঘৰত সোমাই থাকিবলৈ মন নাযায়। গতিকে আজিৰ ভিডিওটি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত নিশ্চয় জনাব আৰু যিসকল নতুন তেওঁলোকে মোৰ পৰিয়ালৰ সদস্য হ'বলৈ নাপাহৰিব। Thank you for watching. Make sure to subscribe and hit the notification bell so you don't miss any new videos.